অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিজন নেতা বা নিজকে নেতা বুলি কয় কৃষকৰ, কি কৰিলে কি নাই অসমৰ ৰাইজখনে সকলোৱে জানে। নিজে কৃষক লোকক খোজকাঢ়ি লৈ গ'ল দিছপুৰ ঘেৰাও বুলি কৈ পেলাই 2013-14 চনত, আৰু সেই সময়ত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পৰা এই কৃষকসকলক মই লৈ আনিছোঁ, মাটি পটা দিব লাগিব বোলে, ইমান দিব নোৱাৰিম, মোকেই দিয়ক তেনেহ'লে 20 বিঘা মাটি অৰ্কিড পাৰ্কৰ নামত তেওঁ দি ল'লে। স্বাৰ্থপৰ যিজন নেতা অখিল গগৈ পৰিয়ালৰ মিতিৰ কুটুম তেওঁলোকে আহি পেলাই আজি ইয়াত প্ৰতিবাদ কৰিব আহিছে। তাৰে 50গৰাকীয়ে হয়তো 25-30গৰাকীয়ে চৰকাৰী আঁচনি পাই থকা, চৰকাৰী আঁচনি পোৱা স্বত্বেও তেওঁলোকৰ অকল মিতিৰ কুটুমে অকল কৃষক মুক্তি সংগ্ৰাম সমিতি যে জীয়াই আছে সেইটো প্ৰতিপন্ন কৰিব আহিছিলে। কিন্তু ক'ত 2000, ক'ত 100, ক'ত 200, মাত্ৰ 50গৰাকী হোৱাটোৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত যে ৰাইজ নাই, মোহিনী সমষ্টিৰ ৰাইজ নাই আৰু সৰ্বসাধাৰণ ৰাইজ নাই, সেইটোকে প্ৰতিপন্ন কৰিলে তেওঁলোকৰ এই প্ৰতিবাদটো। মাত্ৰ 50গৰাকী নোহোৱা এটা সংগঠনে নিজকে জীয়াই ৰাখিব বিচাৰিছে, এইটো স্থিতি প্ৰদৰ্শন কৰিব বিচাৰিছে। সেইটোৱে আমি ক'ব বিচাৰিছোঁ, তেওঁলোকৰ লগত যে ৰাইজ নাই এইটো প্ৰতিপন্ন হ'ল। ৰাইজ আমাৰ লগত আছে। আজি আমি ইয়াত এতিয়ালৈকে 1930, কিন্তু বাহিৰে ভিতৰে সকলোতে যদি চোৱা যায় প্ৰায় 3000তকৈ অধিক লোক ইয়াত সমাগম। ক'ত 50জনো নাই, ক'ত ইয়াত 3000 মানুহ। মোহিনী সমষ্টিৰ 195 বুথ কেন্দ্ৰ আছে। এই বুথ কেন্দ্ৰৰ ভিতৰত 2টি বুথত আপুনি এটা বুথৰ কথা ক'লে, আমি আৰু এটা বুথৰ কথা স্বীকাৰ কৰিছোঁ। সেই বুথত এনেধৰণৰ এটা ঘটনা পোহৰলৈ আহিছে, সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশন হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। আৰু 4জনীয়া সমিতি যি ৰাইজৰ ফালৰ পৰা আহিছিল, 4জনীয়া সমিতিৰ মাজৰ পৰাই এটা বুথৰ এজন বা দুজন কোনোবা বুথত তেওঁলোকে এনেসমূহ কামত লিপ্ত হৈছিল, বেয়া কামত লিপ্ত হৈছিল বা টকা লৈছিল বুলি তেওঁলোকে স্বীকাৰ কৰিছে। আৰু তেওঁলোকক ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এজনমান দলৰ যদি কোনোবা আছিল, তেওঁলোকৰ ওপৰত আমি কঠোৰ নিৰ্দেশনা আমাৰ দলৰ ফালৰ পৰা আহিছে, তেওঁলোককো আঁতৰাব লাগে, অনুসন্ধান চলি আছে। কিন্তু আমি স্বীকাৰ কৰিছোঁ যে ক'ৰবাত এনেকৈ যদি ক'ৰবাত হৈছে আৰু তেওঁলোকৰ ওপৰত আমি যিটো উচিত ব্যৱস্থা ল'ব লাগে ল'ম। ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনেই তেওঁলোকৰ স্থিতি, তেওঁলোক জীয়াই আছে সেইটো দেখুৱাবৰ কাৰণে তেওঁলোকে ক'ব বিচাৰিছিলে যে 2000মান মানুহ লৈ পেলাই বঞ্চিত হৈছে, প্ৰতিবাদ কৰিব আহিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিটো প্ৰতিবাদ আজি হৈছে, আপোনালোকে সাংবাদিক মাধ্যমৰ নিশ্চয় কেমেৰাত আৱদ্ধ হৈছে, সকলো দৃশ্য 50গৰাকীমান, তাৰে 50গৰাকীমান ইতিমধ্যে প্ৰধানমন্ত্ৰী আলোচনা ঘৰ পোৱা, অৰুণোদয় আঁচনি পোৱা, বিনামূল্যে চাউল পোৱা আৰু 2-এজন চাকৰিয়াল পৰিয়ালৰ লোকো তাত প্ৰতিবাদ জনাব আহিছে। তেওঁলোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।